গোসাইগাঁৱৰ কচুগাঁৱত বিপিএফৰ যোগদান সভা ২ নং হাতীগড় গাঁৱৰ ২ শতাধিক লোকে যোগদান কৰিলে বিপিএফ দলত ২ নং দুটমা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ জয় নিশ্চিত বুলি দাবী দলীয় নেতৃত্বৰ বিধানসভা নিৰ্বাচনক লৈ উত্তাল হৈ পৰিছে ৰাজ্য শাসক বিৰোধীৰ চলিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সকলোৰে লক্ষ্য সমাগত বিধানসভা নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলে গাদী দখল কৰিবলৈ নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰি ৰাজ্যৰ কাষ চাপিছে ২ নং দুটমা সমষ্টিৰ ২ নং হাতীগড় গাঁৱৰ ২ শতাধিক পুৰুষ মহিলাই আজি বিপিএফ দলৰ দলীয় নেতৃত্বৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে দুটমা সমষ্টিৰ ২ নং হাতীগড় গাঁওখনত আজি UPPL-0 বিপিএফ দলে কৰা উন্নয়নৰ প্ৰতি লক্ষ্য কৰি ৰাইজে এইবাৰ বিপিএফ দলক পুনৰ আঁকোৱালি ল'ব বুলি শৰাইবিল ব্লক APFৰ সাধাৰণ সম্পাদকে মন্তব্য দিয়ে। নিশ্চয় আজি নিউজ যোগেদি সকলোৱে গম পায় আমাৰ বিপিএফ দল এটা শক্তিশালী দল চলি আছে যেহেতু BTCত আমাৰ 15টা সমষ্টিত আমি 11টা সমষ্টি আমি বিপিএফ হিচাপে আমি NDA খেলিবলৈ গৈ আছে আৰু 4টা যেটো সমষ্টি এটো আমি বিজেপি এৰি দিয়া হৈছে নিশ্চয় আমি ভালকৈ জিকি যাম আৰু নিশ্চয় ৰাইজৰ সহাৰি আমি পাম যেহেতু আমাৰ বিগত 5 বছৰ আমাৰ যেটো UPPL চৰকাৰ আছিল সেই সময়ত জনসাধাৰণ ৰাইজে যিভাৱে কষ্ট যিভাৱে মানে সমস্যাৰ সন্মুখীন হৈছিল এইটো ৰাইজে সকলোৱে গম পায় বিপুলভাৱে আমাক BTC নিৰ্বাচনত বহুত দি আমাৰ 28খন আমি দখল কৰিব পাইছে দখল কৰিব পাৰাৰ লগে লগে আমি সকলো ৰাইজৰ আস্থাখিনি আমি অলপ হলেও কাম কৰিব পাৰিছে তো এতিয়া ৰাইজে বহুত আমাৰ বিপিএফ ফালে আকৃষ্ট হৈ আহিছে আমাৰ ২ নং দটমা LAC আমাৰ ৰবিৰাম ছাৰৰ সমষ্টি আমাৰ BTC হিচাপে আমাৰ 5 নং চৰাইবিল সমষ্টি গুৰপিলা যেটো ওচৰত যেটো হাতীগড় বুলি কয় ইয়াৰ আমাৰ হাতীগড় প্ৰাইমাৰী অন্তৰ্গত এই ২ নং হাতীগড়ৰ আমাৰ 200তকৈ অধিক আমাৰ মহিলা বাইদেউ আৰু লগতে আমাৰ বহুত UPPL কৰ্মীসকলে জয়েন কৰিছে আৰু ইয়াৰ জয়েনিঙত আমি শান্তিভাৱে জয়েন কৰিব পাৰিছে নিশ্চয় আমাৰ ৰবিৰাম ছাৰ এজন কেণ্ডিডেট হিচাপে আমি ২ নং দটমা সমষ্টিত আমি এজিলে আমি জিকি যাম যেহেতু ৰাইজে বিপুলভাৱে আমাক ভোট প্ৰদান কৰিব এটো আমি আশাবাদী।